সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 12 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি। ৰাতিপুৱা 7:20 চলি থাকিব। তাৰপাছত নৱমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ। ৰাত্ৰি 3:55 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:11:38 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:33:38। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হাতীৰ অস্থি অগ্নিযোগ, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 3:54 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব, ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:19 পৰা 4:38। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:54 পৰা 9 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত। গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ অকণমান বিগত দিনত হয়তো কষ্ট বেছি হৈছিল, গতিকে আজি জিৰণি লোৱাৰ প্ৰয়োজন আছে আপোনাৰ। লগতে নতুন নতুন কামত আপোনাৰ মনবোৰ আজি বেছিকৈ যাব। নতুন সিদ্ধান্ত ল'বলৈ হয়তো ইচ্ছা যাব পাৰে। আজি পৰালৈ উপদেশ অবিহনে ক'তো যাতে ধন ইনভেষ্ট নকৰে, ধন বিনিয়োগ নকৰে, কাৰণ উপদেশ নোলোৱাকৈ ধন বিনিয়োগ কৰিলে সেই ধন অবাবত ব্যয় হ'ব পাৰে। কিন্তু পুৰণা চিনাকি ব্যক্তিৰ সৈতে আজি মিলা প্ৰীতি বাঢ়িব। বহুদিন পূৰ্বতে চিনাকি থকা ব্যক্তিক আজি পুনৰ লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে যথেষ্ট শুভ, কাৰণ ৰাতিপুৱাৰ ভাগত যদিও অকণমান চিন্তা থাকিব কিন্তু দিনটোৰ শেষৰ ভাগত সেই চিন্তাবোৰ আপোনাৰ নোহোৱা হোৱা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। কিন্তু ঘৰৰ কিবা কামে আপোনাৰ খং অকণমান বঢ়াব পাৰে, কাৰণ ঘৰৰ কামৰ বোজাও আজি আপোনাৰ ওপৰত অকণমান থাকিব, যিটো কাৰণত খং ৰাগ হয়তো কিছু বাঢ়িব পাৰে ঘৰুৱা কাম কৰিবলগীয়া হ'লে। বাকী বন্ধু বান্ধৱৰ সৈতে দিনটো ধুনীয়াকৈ পাৰ হ'ব। কোনোবা ঘনিষ্ঠ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। জীৱনসংগীৰ সৈতে মনৰ কথাবোৰ ভাগ বতৰা কৰা এওঁলোকে দেখা যাব। গতিকে প্ৰিয়জনক মনৰ কথা খুলি কোৱা এওঁলোকক দেখা যাব। বিদ্যাত শিক্ষাৰ্থীসকলে আজি অসাধাৰণ কিবা কাম কৰি দেখুওৱা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে বাকী সকলো দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভ, গতিকে
শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি অন্য ব্যক্তিৰ সৈতে মিলা প্ৰীতি বৃদ্ধি পাব। লগতে আজি আনৰ পৰামৰ্শ নোলোৱাকৈ নতুবা আনক নুসুধাকৈ যাতে আপুনি ধন খৰচ নকৰে, কৰিলে লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপোনাৰ হয়তো ঘৰৰ কোনোবা ব্যক্তিয়ে আপোনাৰ বাবে কিবা সুখবৰ লৈ আহিব পাৰে আৰু ঘৰৰ বাবে কিবা প্ৰয়োজনীয় বয় বস্তু আপুনি আজি ক্ৰয় কৰিব লাগিব। সেয়া সম্পত্তি হওক নতুবা অন্য কিবা বয় বস্তুৱে হওক। আজি দিনটো প্ৰেমৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব আৰু পজিটিভ কাম বনৰ ইচ্ছা মনত বাঢ়িব। পজিটিভ চিন্তাধাৰাবোৰো আপোনাৰ আজি মনত আহি পৰিব। অন্য ব্যক্তিয়ে আজি আপোনাক মাজে সময়ে প্ৰশংসা কৰাও দেখা যাব। ইয়াৰ উপৰিও আজি আপুনি গম নোপোৱাকৈ হয়তো কোনোবা অতিথি আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে, কিন্তু মানসিক শান্তি আপুনি আজি দিনটোত নিশ্চয় লাভ কৰিব। বিগত দিনত হয়তো মনত বাহিৰা চিন্তা চলি আছিল, আজি সেই চিন্তাবোৰ অকণমান কম হ'ব। সংগীত শুনিবলৈ মন যাব। নৃত্য গীত কলা কৌশলৰ সৈতে আপোনাৰ আজি জড়িত হৈ পৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অতীতত সম্পৰ্ক থকা ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগ হ'ব। লগতে নিজৰ অনুভূতিবোৰ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰিব বিচৰাও দেখা যাব। গতিকে নিজৰ মনত কথাবোৰ সিমান ৰাখিব নোৱাৰিব। আনক নোকোৱালৈকে এওঁলোকে অকণমান উগুল থুগুল কৰি থকা পৰিলক্ষিত হ'ব। বাকী অৱশ্যে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ফলাফলবোৰো চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগত যদিও অকণমান ধনৰ অভাৱ থাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত আপোনাৰ আৰ্থিক সমস্যাবোৰ নোহোৱা হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। গতিকে দিনটোৰ শেষৰ ভাগত ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আৰ্থিক আগমনৰ সম্ভাৱনা আহি পৰিব। আজি কৰ্মৰ পৰা অকণমান ছুটি ল'বলগীয়া হয়তো হ'ব পাৰে, ক'ৰবাত ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে, বন্ধু বান্ধৱৰ সৈতে সময় অতিবাহিত কৰিবলগীয়া হোৱা দেখা যাব। আৰু পৰিকল্পনাসমূহ সফলভাৱে ৰূপায়িত হোৱাৰ সম্ভাৱনাও আপোনাৰ খুব বেছি দেখা পোৱা গৈছে। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ আপুনি প্ৰেমত নতুন অনুভূতি লাভ কৰিব। ধৈৰ্য আৰু কষ্ট কৰাৰ অকণমান প্ৰয়োজন আছে, কাৰণ মাজে সময়ে ধৈৰ্যৰ পৰিমাণ কিছু কমিব পাৰে। কিন্তু আপুনি দেখিব নিজৰ লক্ষ্যত আজি দিনটোত উপনীত হ'ব পাৰিব। যিটো ভাবিছে সেইটোৱেই আজি দিনটোত হোৱা দেখা যাব। যাত্ৰা কৰাটো আপোনাৰ বাবে লাভদায়ক, কিন্তু খৰচ যাত্ৰা কৰিলে অকণমান হ'ব, তথাপি সেই যাত্ৰাই আপোনাক অনাগত দিনত কিবা ভাল খবৰ দিয়াও দেখা যাব। আপোনাৰ জীৱনসংগীয়ে কিবা কথাত খং কৰিব পাৰে, গতিকে প্ৰিয়জনকো আপুনি মাজে সময়ে সন্তুষ্ট কৰি ৰাখিবলগীয়াও হ'ব পাৰে। অন্য কিন্তু বাকী ক্ষেত্ৰৰ ফালৰ পৰা যিহেতু আপোনাৰ বাবে দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে
এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ফূৰ্তি আৰু আনন্দৰ মাজেৰে পাৰ হ'ব। যিটো মন পচন্দৰ কাম সেইটোৱে কৰাৰ আপুনি সুযোগ সুবিধাবোৰ লাভ কৰিব। লগতে ঘৰৰ পৰা ক'ৰবাত যাওঁতে ডাঙৰৰ আশীৰ্বাদ নতুবা উপদেশ লৈ যোৱাটো ভাল হ'ব। ডাঙৰৰ উপদেশে আপোনাক আজি দিনটোত বহুখিনি সহায় কৰিব, আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ আজি কিবা কাম হয়তো আপুনি কৰিবলগীয়াও হ'ব পাৰে। যিমান পাৰে বেয়া অভ্যাসবোৰ ত্যাগ কৰাৰ বাবে আজি দিনটো অতি শুভ দিন। নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে, তেতিয়াহ'লে সেই অভ্যাসবোৰ আজি নিশ্চয় আপুনি ত্যাগ কৰিব পাৰিব। আজি কথা বতৰাবোৰ খুব স্পষ্টবাদী হৈ পৰাও দেখা যাব। যি কথাই নকওক কিয় স্পষ্টভাৱে কথা কোৱা পৰিলক্ষিত হ'ব। লগতে কৰ্ম দক্ষতা, কৰ্ম কৌশলতাবোৰো আপোনাৰ বাঢ়িব। একাগ্ৰ হৈ কাম কৰি থকাৰ বাবে অন্য ব্যক্তিয়ে আপোনাৰ সেই কাম বনৰ প্ৰশংসা কৰাও দেখা যাব। আজি শিক্ষামূলক ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় আপুনি নতুন নতুন কথাবোৰ শিকিব পাৰিব, জানিব পাৰিব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, অকণমান অৱশ্যে আপোনাৰ পলম হ'ব পাৰে। আজি খুব ধুনীয়াকৈ টোপনি আহিব, গতিকে বাহিৰা চিন্তাৰ পৰাও আপুনি মুক্তি আজি দিনটোত লাভ কৰিব। গতিকে লক্ষ্য কৰিলে বাকী সকলো দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব, কাৰণ বিগত দিনৰ চিন্তাবোৰ বহু পৰিমাণে নোহোৱা হ'ব আৰু আজি দিনটোত বন্ধু বান্ধৱৰ সৈতে দিনটোৰ বেছি সময় অতিবাহিত কৰা পৰিলক্ষিত হ'ব। আজি ধনৰ অকণমান মূল্য আপুনি বুজি পাব, কাৰণ বিগত দিনত হয়তো নভবা নিচিন্তাকৈ ধন খৰচ কৰিছিল। আজি অৱশ্যে সেই খৰচৰ মাত্ৰা আপুনি নিজেই কম কৰা দেখা যাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতিও অকণমান যত্ন ৰাখিবলগীয়া হয়তো হ'ব পাৰে। আজি হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা লক্ষ্য কৰিলে দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে দীঘলীয়াভাৱে যদি কিবা পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহত আজি লক্ষ্য কৰিব আপুনি নিশ্চয় অগ্ৰগতি দেখিবলৈ পাব। আজি বহুমূলীয়া সময় হয়তো কিবা কৰোঁতে অবাবত ব্যয় হ'ব পাৰে, কাৰণ আপুনি বহুদিনৰ পৰা যে কিবা কাম কৰিম বুলি ভাবি আছে, আজি সেই কামতহে বেছি সময় অতিবাহিত কৰিব লাগিব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাক বহুখিনি ছাপোৰ্ট কৰিব। বিবাহিতসকলকো আজি প্ৰিয়জনে ছাপোৰ্ট কৰা দেখা যাব। ঘৰৰ পুৰণি বস্তুৰ নামত হয়তো আপোনাৰ আজি খৰচ হ'ব পাৰে। ঘৰৰ বজাৰ সমাৰ কৰাৰ নামতো আজি কিছু আপোনাৰ খৰচ থাকিব। লক্ষ্য কৰিলে অৱশ্যে শিক্ষা দীক্ষাৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ, কাৰণ পঢ়া শুনাত এই ৰাশি ব্যক্তিসকলে নিজৰ ভালপোৱা বিষয়বোৰ অধ্যয়ন কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি অকণমান অকলশৰীয়া যেন অনুভৱ কৰা দেখা যাব। লগতে পূৰ্বতে লোৱা কিবা সিদ্ধান্তৰ বাবে আজি হয়তো আপুনি কিছু অনুধাৱন কৰিবলগীয়া হ'ব পাৰে। গতিকে আনৰ উপদেশ লোৱাটো আজিৰ দিনটোতো ভাল হ'ব। নিজেই যাতে সিদ্ধান্তবোৰ নলয়, আনৰ উপদেশ লৈ আগবঢ়াটো ভাল হ'ব।
আজি অৱশ্যে শাৰীৰিক শক্তি মনোবল বহুখিনি বাঢ়িব, যিটো কাৰণত খুব এক্টিভ থকা দেখা যাব। হঠাৎ কিবা বয় বস্তু আপুনি লাভ কৰিব পাৰে, কিন্তু হঠাৎ প্ৰাপ্তিৰ যোগ আজি আপোনাৰ দিনটোত বেছি দেখা গৈছে, গতিকে অকণমান এক্টিভ থকাৰো প্ৰয়োজন আছে। সন্ধিয়াৰ সময়ত আত্মীয় কুটুম্বৰ সৈতে আজি দিনটো অতিবাহিত হ'ব। লগতে প্ৰিয়জনক মনৰ কথাবোৰ আজি আপুনি খুলি কোৱাৰ সুযোগ সুবিধাও লাভ কৰিব। কিন্তু যিকোনো কামত দেৰি নকৰিব, অকণমান দেৰি হ'লে হয়তো অন্য ব্যক্তিয়ে আজি সুবিধা ল'ব পাৰে, গতিকে কৰ্মতে হওক ঘৰতে হওক য'তে নহওক কিয় আপুনি কাম বনবোৰ দেৰি নকৰিব। নতুন পৰিকল্পনাসমূহো বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনা আজি বেছি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও সুখৰ অনুভূতি আপুনি লাভ কৰিব। বিগত দিনৰ তুলনাত আজি দিনটোৰ শেষৰ সময়খিনিত আপুনি মানসিক শান্তি মানসিক সুখ লাভ কৰিব। জীৱনসংগী কিবা কথাত অকণমান খং কৰিব পাৰে, গতিকে প্ৰিয়জনকো অকণমান সন্তুষ্ট কৰি ৰাখিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশি অনুসৰি ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। আজি কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে দিনটো এক বিশেষ দিন হিচাপত পৰিগণিত হ'ব। কৰ্মক্ষেত্ৰত অকণমান এলেহুৱা ভাৱ বাঢ়িব পাৰে, কাম কৰিবলৈ ইচ্ছা আজি কিছু কমিব। গতিকে যিমান পাৰে নিজকে আপুনি কৰ্মৰ প্ৰতি দক্ষ কৰি ৰখাৰ চেষ্টা কৰক, তেতিয়া দেখিব কৰ্মটো আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। যদি ক'ৰবাত পূৰ্বতে বিনিয়োগ কৰি থৈ দিছিল, আজি পুনৰ হয়তো সেই ঠাইত বিনিয়োগ কৰিবলগীয়া হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি আপোনাৰ বাবে সিমান শুভ নহয়, গতিকে খৰচ কৰাটো গুৰুত্ব ৰাখিব। আজি আপুনি অৱশ্যে অন্য ব্যক্তিক প্ৰশংসা কৰিবলগীয়া হয়তো হ'ব পাৰে। কোনোবা সময়ত আনৰ কাম বনবোৰ আপোনাৰ পচন্দৰ হ'ব, যিটো কাৰণত সেই কাম বনবোৰৰ প্ৰতি আপোনাৰ ধাউতি আগ্ৰহো বাঢ়ি পৰিব। আজি আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা নকৰে, নিজৰ মতেহে চলা দেখা যাব। নিজে যিটো ভাল পায় সেইটোৱে কৰা দেখা যাব। বিবাহিতসকলৰ বাবে শুভ, কিন্তু আজি বৈবাহিক ক্ষেত্ৰত হয়তো বহুদিনৰ কোনোবা অচিনাকি ব্যক্তি আপোনাক পুনৰ আজি যোগাযোগত আহিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে শিক্ষাৰ্থীসকলে পুৰণা বিষয় পুনৰ অধ্যয়ন আজি কৰিব লাগিব। একেটা বিষয়ত পুনৰ দুবাৰ তিনিবাৰ হয়তো অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। মনৰ কথা খুব কমকৈ এওঁলোকে খুলি কোৱা দেখা যাব, গতিকে গোপন কথাবোৰ এওঁলোকে নিজে মনতে ৰাখি থোৱা পৰিলক্ষিত হ'ব। অৱশ্যে বাকী ক্ষেত্ৰৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ বাবে শুভ, গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰাটো অতি লাভদায়ক হ'ব। সেয়া আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰাও লাভদায়ক হ'ব। লগতে ধনৰ মূল্য এওঁলোকে আজি অকণমান কমকৈ বুজি পোৱা দেখা যাব, যিটো কাৰণত হাতত থকা ধন সোনকালে খৰচ কৰি দিয়া পৰিলক্ষিত হ'ব। গতিকে খৰচত নিয়ন্ত্ৰণ ৰখাৰো অকণমান হ'লেও প্ৰয়োজন আছে।
জীৱনসংগীৰ স্বাস্থ্যত আজি দুৰ্বলতা আহিব পাৰে, গতিকে প্ৰিয়জনৰ আপুনি স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়াও হৈ পৰিব। উন্নতি প্ৰগতিৰ নতুন খবৰ আজি আপুনি নিশ্চয় লাভ কৰিব। নিজৰ ক্ষমতা নিজৰ দক্ষতাবোৰ দেখুওৱাৰ আজি সুযোগ সুবিধা লাভ কৰিব। গতিকে সমাজত আপুনি নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। নতুন নতুন কথাবোৰ শিকাৰো আজি সুযোগ সুবিধা আপোনাৰ সন্মুখত আহি পৰিব। গতিকে বহু নতুন কথা আপুনি আজি জানিব পাৰিব। আজি অচিনাকি ব্যক্তিৰ পৰাও লাভ ল'ব পাৰিব। গতিকে কোনোবা অচিনাকি ব্যক্তিও আপোনাক সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ। লগতে এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাৰ ক্ষেত্ৰত আজি কিছু অনিচ্ছা দেখুওৱা পৰিলক্ষিত হ'ব। গতিকে পঢ়িব ক'লে হয়তো অকণমান খঙো আজি বাঢ়িব পাৰে। অন্য কিন্তু বাকী দিশৰ ফালৰ পৰা আপোনাৰ দিনটো যিহেতু শুভ, গতিকে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি কাম বনবোৰত অন্য ব্যক্তি আচৰিত হৈ পৰা দেখা যাব, কাৰণ আপুনি অন্য ব্যক্তিয়ে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰ আজি কৰি দেখুওৱা দেখা যাব। আজি ধন প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু নিজৰ ওপৰত আপুনি বিশ্বাস ৰাখক। দেখিব সেই আত্মবিশ্বাসে আপোনাৰ ধন টকা পইচাৰ প্ৰাপ্তিত বহুখিনি সহায় কৰিব। পিতৃ মাতৃৰ অকণমান স্বাস্থ্যত যত্ন ৰখাৰ প্ৰয়োজন আছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ হয়তো দুৰ্বলতা আহিব পাৰে। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ বুলিয়ে ক'ব পাৰিম। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত আগতে আপুনি যিকোনো প্ৰস্তাৱ নিদিব, যিমান পাৰে আপুনি কৰ্মত অকণমান পিছত থকাৰ চেষ্টা কৰক। আগবাঢ়ি গ'লে হয়তো সেই আগবাঢ়ি যোৱাৰ বাবে আপোনাৰ কৰ্মত খেলি মেলি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে জীৱনসংগীৰ সৈতে মিলা প্ৰীতি আজি নিশ্চয় আপোনাৰ অইন দিনৰ তুলনাত অকণমান হ'লেও বৃদ্ধি পাব। কিন্তু নিজৰ আশা ভৰসা যাতে আনক বৰ বেছি নকৰি নিজৰ ওপৰতহে বেছি আশা ভৰসা কৰে, সেইটোৰ প্ৰতি গুৰুত্ব ৰাখিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি পাছে মনৰ কথাবোৰ আনক প্ৰকাশ কৰিবলৈ খুব ইচ্ছা যাব। কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে তেওঁলোকে মনৰ বহুদিনৰ ক'বলগীয়া কথাবোৰ খুলি কোৱা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকৰ অন্য এটা ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'টোত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ 2026 বৰ্ষৰ ফলাফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথা মানি নতুবা আনৰ উপদেশ মানি যদি কিবা ক্ষেত্ৰত ধন ইনভেষ্টো কৰে, ধন ব্যয়ো কৰে, তেতিয়াহ'লে আপোনাৰ সেই ইনভেষ্ট কৰা ধনে আপোনাক নিশ্চয় লাভ দিব। পিতৃ মাতৃৰ সৈতে মনৰ কথাবোৰ ভাগ বতৰা কৰাৰ চেষ্টা কৰক। দেখিব আপোনাৰ বহু সমস্যাৰ আপুনি সমাধান আজি লাভ কৰিব। লগতে বহুদিনৰ পৰা আপুনি অকলশৰীয়া যেন অনুভৱ কৰি আছে, আজি সেই অকলশৰীয়া ভাৱবোৰো কিছু নোহোৱা হৈ পৰিব। লগতে জীৱনত অকণমান আপুনি কাম বনবোৰক সহজ সৰল যেন অনুভৱ নকৰিব, কাৰণ আপুনি হয়তো জটিল কামৰো আজি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে খুব সহজভাৱে নলয়, আপুনি অকণমান ছিৰিয়াছভাৱে কামসমূহ লোৱাৰ চেষ্টা কৰিব। কিন্তু চেষ্টাত সফলতাৰ যোগ নিশ্চয় দেখা গৈছে, গতিকে আপুনি চেষ্টা কৰি যাওক, নিশ্চয় সফলতা লাভ কৰিব।
অদৰকাৰী ক্ষেত্ৰত খৰচৰ মাত্ৰাও আজি দেখা পোৱা গৈছে, গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰখাৰো চেষ্টা কৰিব। জীৱনসংগী আপোনাক কিবা গোপন তথ্য হয়তো আজি দিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে মুকলি ঠাইত ক'ৰবাত ফুৰিবলৈ হয়তো ইচ্ছা কৰিবও আজি বিচাৰিব পাৰে, যাৰ বাবে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত কিছু সময় আপোনাৰ অতিবাহিত কৰিবলৈ মন যাব। বিদ্যাৰ্থীসকলৰ আজি নিজৰ পাঠ্যপুথিৰ বাহিৰে বাকী অন্য কিতাপ পঢ়িবলৈহে মন যাব। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে আপোনালোকে ভালদৰে জানিব বিচাৰিছে, কেনেদৰে বৰ্ষটো আপোনালোকৰ পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধু বান্ধৱে খৰচ কৰাব পাৰে, গতিকে বন্ধু বান্ধৱ মিত্ৰ কুটুম্বই আপোনাৰ আজি খৰচ কৰোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি আপোনাৰ পিতৃ নতুবা পিতৃতুল্য কোনোবা ব্যক্তিয়ে উপদেশ দিয়াও দেখা যাব, গতিকে জ্যেষ্ঠ ব্যক্তিৰ উপদেশ মানি চলাটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা, পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ কিছু ভাল দেখা পোৱা গৈছে। লগতে যদি আপুনি বিবাহিত, তেতিয়াহ'লে সন্তানৰ ফালৰ পৰা গৌৰৱ আপুনি অনুভৱ কৰিব পাৰিব। আৰু কোনোবাই হয়তো মাজে সময়ে আপোনাৰ পৰীক্ষাও কৰি চাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ কৰ্মৰ বাবেই প্ৰশংসাও লাভ কৰিব। যিকোনো কাম সময়তকৈ অকণমান হ'লেও বেছি সময় লগাই আজি এওঁলোকে কাম বনবোৰ কৰা দেখা যাব, গতিকে সময়তকৈ অকণমান বেছি সময় একেটা কামতে আপুনি লগাব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে জীৱনটোক আজি উপভোগ কৰা দেখা যাব, গতিকে কামৰ বাহিৰেও নিজৰ জীৱন কেনেকৈ উপভোগ কৰিব পাৰি সেই বিষয়ে এওঁলোকে আজি অনুভৱ কৰা দেখা যাব। জীৱনসংগীয়ে আপোনাক কোনোবা ক্ষেত্ৰত কঠিনভাৱে কিবা কথা ক'ব পাৰে, তথাপি কিন্তু প্ৰেম সম্পৰ্ক তেওঁলোকৰ কোনো ধৰণৰ অশুভ প্ৰভাৱ দেখা পোৱা নাই, গতিকে ধুনীয়াকৈ সম্পৰ্কবোৰ চলি থাকিব। আজি একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়াও শিক্ষাৰ্থীসকলে হ'ব পাৰে। অকণমান অৱশ্যে মোবাইল, টিভি, ইলেক্ট্ৰনিক বস্তুৰ সৈতে এওঁলোকৰ আজি সম্পৰ্কবোৰ বেছি হৈ পৰিব। বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ ফলাফলবোৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ পৰা কোনোবাই হয়তো উন্নতিত অকণমান বাধা দি আছে, আজি সেই বাধাসমূহৰ পৰা আপুনি ওলাই অহাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। আজি সহজেই আপুনি ধন জমাও কৰিব পাৰিব, গতিকে হাতত থকা ধন সঞ্চয় কৰিবলৈ আপুনি আজি নতুন নতুন পথ বিচাৰি পাব। আত্মীয় কুটুম্বৰ স্বাস্থ্যত আজি দুৰ্বলতা আহিব পাৰে। অৱশ্যে প্ৰিয়জনৰ সৈতে আজি প্ৰকৃতভাৱত প্ৰেম সম্পৰ্কত মধুৰতা আহি পৰিব। বিগত দিনৰ পৰা চলি থকা কিছু মতভেদবোৰো আজি বহুখিনি কম হৈ পৰিব। আজি যাত্ৰা কৰিব নিবিচাৰিলেও আপুনি ক'ৰবাত যাবলগীয়া হয়তো হ'ব পাৰে, গতিকে অনিচ্ছাকৃতভাৱে ক'ৰবাত যাবলগীয়া হ'ব পাৰে। অৱশ্যে যাত্ৰা কৰিলে আপুনি মানসিক শান্তিও লাভ কৰিব, গতিকে যদি সুবিধা পায় নিশ্চয় যোৱাৰ চেষ্টা কৰক। আপোনাৰ ব্যক্তিত্বই আজি সহজতে অন্য ব্যক্তিক আকৰ্ষিত কৰিব পৰাৰ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যিটো কাৰণত আপুনি যি কথা কয় সেই কথাবোৰ সকলোৱে মানি চলিব। আপোনাৰ কথা বতৰাত স্পষ্টতাও আজি
দেখা পোৱা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজিৰ কাম আজিয়ে কৰিব বিচৰাও দেখা যাব, কাৰণ অনাগত দিনলৈ কামবোৰ এওঁলোকে এৰি থৈ নিদিয়ে। আজি যিটো এওঁলোকে কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। আৰু প্ৰকৃত অৰ্থত এই ৰাশিৰ ব্যক্তিসকল প্ৰেক্টিকেল হৈ পৰা দেখা যাব। বৰ বিশেষ সপোনত জীয়াই নাথাকে, কাৰণ বিগত দিনত হয়তো সকলো কামত পিছ পেলাই গৈ আছিল। আজি কিন্তু সেই কাম বনবোৰ খুব সোনকালে এওঁলোকে সমাধান কৰা দেখা যাব। মাতৃৰ মৰম চেনেহো লাভ কৰিব। বিশেষকৈ মাতৃয়ে আজি আপোনাক বহুখিনি মৰম চেনেহ কৰিব, ছাপোৰ্ট আপুনি মাতৃৰ পক্ষৰ ফালৰ পৰা লাভ কৰিব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা যিহেতু দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।